মামা এই দুজনে কি মাছ মাৰি আছে নেকি? মাছ মাৰি আছে। ধুনীয়া দেখা পাইছে। এই কোনখন নদী এইটো মামা? এইটো কি বুলি কয়? গংগা যমুনা না? গংগা যমুনা নহয়, গংগা। গংগা বিহাৰৰ গংগা ন? বিহাৰৰ গংগা নদী। ভাল লাগিছে নে? ধুনীয়া লাগিছে একদম। এইটো বগলী বগলী আহিলে এই বগলী বহি আছে। ৰাতিও থাকিব বগলী। ধুনীয়াকে বহিলে ন? এতিয়া নাৱৰীয়াহঁতে মাছে মাৰি আছে চাগে ন? মাছে মাৰি আছে। ভাল লাগিছে না আচলতে জাগাখিনিত আহি? জাগাখিনি বঢ়িয়া লাগছে। আমাৰ এইটো মামা এইটো ব্ৰিজ ন? এইটো ব্ৰিজ। এইটো গংগা নদীৰ পাৰে পাৰে ব্ৰিজ। আমাৰ অসমত কিন্তু ব্ৰহ্মপুত্ৰৰ দুই পাৰে মানে এক্সপ্ৰেছ হাইৱে বনোৱাৰ কথা আছিলে। সেইটো বনালে ভাল হ'লে হয়, কিন্তু নবনালে। কি ক'ব এতিয়া? আমাৰ এইটো বিহাৰত বনাইছে, বিহাৰত পাটনাৰ হেৰিত বনাইছে, বিহাৰ চৰকাৰে বনাইছে। কিন্তু আমাৰ চৰকাৰে বনাম বুলি প্ৰতিশ্ৰুতি দিছিলে, কিন্তু নবনালে। মামা এইটো আচলতে বনালে ভাল আছিল নে বেয়া আছিল? ভাল আছিল, ভাল লাগ হয় বনালে। আমাৰ ইমান ধুনীয়াকে বনাইছে ব্ৰহ্মপুত্ৰ, আমাৰতো ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ইমান ধুনীয়া লাগিলেহেঁতেন ন? পুৰা চিনাৰী টাইপ। কাষেদি মানে ফুট ব্ৰিজ বনাই দিছে, মানুহ খোজকাঢ়ি আছে, হয়নে? এতিয়া অসম চৰকাৰে কি ক'ব? আমাৰ ব্ৰহ্মপুত্ৰৰ দুই পাৰেদি এক্সপ্ৰেছ হাইৱে হ'লে বনাব লাগে, বনাব লাগে ন? বনাব লাগে। মামা কিবা ক'ব? সুবিধা হয়। হিমন্ত মামা কিবা ক'ব? হিমন্ত মামা সেইটো বনাই দিলে অলপ ভাল পাওঁ আমি, যিহেতু ইলেকশ্যনৰ মেনিফেষ্টত আছিলে ন? আছিলে। হিমন্ত মামা বহুত কাম কৰি আছে, এইটো কৰিলে আৰু ভাল পাওঁ। এতিয়া বন্ধুসকল শুনিলে, বিহাৰ চৰকাৰে যদি এনেকৈ মানে গংগা নদীৰ পাৰে পাৰে এক্সপ্ৰেছ হাইৱে বনাব পাৰে, তো আমাৰ চৰকাৰে নিৰ্বাচনী মেনিফেষ্টত মানে উল্লেখ কৰিছিলে ব্ৰহ্মপুত্ৰৰ দুই পাৰে এক্সপ্ৰেছ হাইৱে বনাব, কিন্তু এতিয়ালৈকে নবনালে। তো আমি মানে চৰকাৰক, হিমন্ত মামাক, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত মামাক এটা আহ্বান জনাওঁ, এনেকুৱা এটা এক্সপ্ৰেছ হাইৱে আমাৰ ব্ৰহ্মপুত্ৰৰ দুই পাৰে নবনাই যিকোনো এপাৰে বনাওক না। ইমান ধুনীয়া লগা হৈ আছে, ইমান ভাল লগা পৰিৱেশ। কাষেদি পাৰে পাৰে এটা ফুট ব্ৰিজ বনাই দিব, মানুহে ৰাতিপুৱা গধূলি মানে অলপ খোজকাঢ়িব, চাইকেলিং কৰিব, হয়নে? শৰীৰ চৰ্চা কৰিব। ইমান বঢ়িয়া এটা পৰিৱেশ, এই মানুহবিলাক খোজকাঢ়ি আছে, আমি চাই আছোঁ। আচলতে খুবেই ভাল লাগিছে। আৰু এক্সপ্ৰেছ হাইৱেটো চাওক কিমান ধুনীয়াকৈ বনাইছে। আমি আচলতে আমাৰ গাঁও অঞ্চলত বা আমাৰ চহৰৰ মাজেদি যদি বনায়, তেতিয়াহ'লে বহুতৰ মানে ঘৰ দুৱাৰ ভাঙিবলৈ টকা দিব লাগে, ক্ষতিপূৰণ দিব লাগে। আৰু যদি মামা যদি সঁচাকৈ ইলেকশ্যনী মেনিফেষ্টত যেনেকৈ দিছিলে, ইস্তাহাৰত যেনেকৈ দিছিলে ব্ৰহ্মপুত্ৰৰ দুই পাৰেদি এক্সপ্ৰেছ হাইৱে বনাব বুলি, সঁচাকৈ যদি বনায় মামা, সঁচাই যদি আপুনি বনায়, চাওকচোন কিমান ধুনীয়া এটা ভাল লগা পৰিৱেশ, কিমান ভাল লাগিব। আৰু মানুহে মামা আচলতে আপোনাক তেতিয়া আৰু বেছি ভাল পাব। এতিয়াও আপুনি যিমানখিনি কাম কৰিছে বেয়া কৰা নাই, 2-4টা কামৰ বাহিৰে বাকীখিনি ভালেই কৰি আছে। কিন্তু মামা সেই 2-4টা কামৰ তুলনাত মানে কিছুমান বস্তু মানে তেনেই মানে হেৰি হয়, মানে তুচ্ছ হয়। যেনেকৈ যদি আপুনি ব্ৰহ্মপুত্ৰৰ দুই পাৰেদি এক্সপ্ৰেছ হাইৱে বনাই দিয়ে, ইমান ধুনীয়া লাগিব। গৰাখহনীয়াৰ মানে প্ৰৱণতাটো দূৰ হ'ব, গৰাখহনীয়াৰ সমস্যাও প্ৰায় সমাধানেই হ'ব। এইটো মানে মোৰ লগত মোৰ মামাও আছে, মামাকো মই ক'ব দিলোঁ, মামাও ক'লে। আমাৰ মুখ্যমন্ত্ৰীও মামা আৰু এখেত মোৰ মামা হয়, আমাৰ মামা নিজৰ মামা। গতিকে মুখ্যমন্ত্ৰীও আমাৰ নিজৰ মামাক, আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমাৰ নিজৰ মামা, নিজৰ ঘৰৰ, মোৰ লগত থকাজনো মোৰ ঘৰৰ মামা, মোৰ নিজৰ মামা। গতিকে এজন মামাই আৰু এজন মামাক, সৰু মামাই ডাঙৰ মামাক মানে আহ্বান জনাইছে, বিহাৰ চৰকাৰে যেনেকৈ পাটনাৰ যিটো গংগা নদীৰ পাৰে পাৰে যিটো মানে এক্সপ্ৰেছ হাইৱে বনাইছে, আমাৰ অসমতে তেনেকৈ বনাবৰ কাৰণে সৰু মামাই ডাঙৰ মামাক অনুৰোধ জনাইছে, হয়নে মামা? হয়। খুবেই ভাল লাগিল বন্ধুসকল। এই ভিডিঅ'টো যাতে আমাৰ মামাৰ ওচৰত, ডাঙৰ মামাৰ ওচৰত যাই পায়, তাৰে ব্যৱস্থাটো আপোনালোকে কৰিব। এইখিনি আহ্বান জনালোঁ, কৈ কিনে আপোনাৰ পৰা বিদায় লৈছোঁ।